বাটাৰ মিল্ক দৈৰ পৰা প্ৰস্তুত কৰা এটা সাধাৰণ ৰেচিপি মই যিটো কম আপোনালোকক, যিটোৱে বহুতখিনি আপোনালোকৰ হেল্থ বেনিফিটছ দিবলৈ সহায় কৰিব। বৰ্তমান এই গৰমৰ দিনত বাটাৰ মিল্ক সকলোৱে খোৱাটো দৰকাৰী আৰু তাৰ বাবে তেনেই সহজভাৱে অকণমান দৈ লৈ ল'ব। এটা গিলাচত অকণমান দৈ ল'ব লাগে, তলৰ অংশত আধাও ল'ব নালাগে, আধাতকৈও কম ল'ব লাগে। দৈ ধৰি লওক 3 চামুচমান দৈ দি ল'লে আৰু তাৰপিছতে গোটেই গিলাচটো পানীৰে ভৰাই ল'ব আৰু আন এটা খালী গিলাচ লৈ পেলাই সেই দৈ আৰু দৈ পানী মিক্স কৰি থোৱা সেই গিলাচৰ পানীখিনি আপোনালোকে ইটো গিলাচৰ পৰা সিটো গিলাচ লৈ এনেধৰণে বাকি পেলাই ভালদৰে মিক্স হ'বলৈ দিব। তাতে অকণমান জিৰা গুড়ি লগতে অকণমান 1 ফুটমান ক'লা নিমখ দি দিব আৰু মিক্স কৰি পেলাই সেই গিলাচ পানী আপোনালোকে ডেইলি খাব পাৰে। ভাত খাই উঠি যদি আপোনালোকে খায় তেনে ক্ষেত্ৰত ডাইজেশ্যনতো সহায় কৰিব আৰু লগতে বাটাৰ মিল্কৰ পৰা বেষ্ট বেনিফিটছখিনি গৰমৰ দিনত পাবলৈ সক্ষম হ'ব।